নামে সন্ধানী ক্ষেত্ৰত উপবিষ্ট হৈছো তাহাঁ সবাৰ পৰম পূজ্যপূৰ্ণ শ্ৰীকেতিয়াবা পৰিচয় বাপকে মুখ্য কৰি এই মহাক্ষেত্ৰত উপবিষ্ট হৈ থকা সমস্তজন শুদ্ধাত্মা শ্ৰীচৰণলৈ আমাৰ ভক্তি ভাৱ আশা নিবেদন কৰিলো আৰু আপোনাৰ আজ্ঞা পৰ হৈ আজ্ঞা ভাগি পালনৰ কাৰণে আগবঢ়া হৈছে কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল ৰাখিছে অনুগ্ৰহ কৰি লাইনত কৃষ্ণ 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 177 নম্বৰ পদৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে কৃষ্ণ কৃষ্ণ ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ কুশল মায়াৰ ভ্ৰম ব্ৰহ্মপদে শুদ্ধ জীৱক বুলি ঈশ্বৰক পৰম ব্ৰহ্ম ঈশ্বৰক পৰম ব্ৰহ্ম। মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ জয়াকাৰী নাহিকো পাম তুহাৰী চৰণকো এনো শত কোটি বাৰক কৰো প্ৰণৱ। আমাৰ জন্ম সেৱা ধৰি নামানিত সন্ধানী সত্ৰত সমবেত হোৱা পাঠক বা সঞ্চালক বা পকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ পুৱাৰ সেৱা ভাগি নিবেদন কৰিছো আৰু আমি মহাপুৰুষ কৃপা মাধৱ গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা ৰসৰ ভাণ্ডাৰ মহা ঘোষা শাস্ত্ৰ ভাগি এয়া আমাৰ জীৱনৰ লগত আমি তাৰ পৰাই সকলো জানিবলগীয়া তত্ত্ব পৰমাৰ্থ তত্ত্ব আমাক গুৰুজনে জনাই থৈ গৈছে। আমি ঈশ্বৰৰ সেৱা কৰিলে কি হয় আৰু কি কাৰণে ঈশ্বৰৰ নাম প্ৰতিটো নামৰ একোটা গুণ আছে। ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ গুচয় মায়াৰ ভ্ৰম ব্ৰহ্মপদে শুদ্ধ জীৱকক হয় আপুনি কথা পাতি থকা ব্যক্তিজনে ঈশ্বৰৰ সেৱা কৰন্তে ঈশ্বৰক আমি ক'ত পাম? ভগৱন্ত কৃষ্ণই অৰ্জুনক গীতাত অষ্টাদশ অধ্যায়ৰ 60 নম্বৰ শ্লোকত এই বুলি ঈশ্বৰৰ পৰিচয় কৰাইছে। ঈশ্বৰ সৰ্বভূতাং হৃদেশে তিষ্ঠতি অৰ্জুন। অৰ্জুন ঈশ্বৰ সকলো জীৱৰে হৃদয়ত অৱস্থান লৈ ৰামায়ণ সৰ্বভূতানি সকলো ভূতকে চলাই ফুৰে। ৰামায়ণ যন্ত্ৰৰূঢ়ানি মায়া যেনেকৈ জংঘীয়ে যন্ত্ৰ চলায় সেইদৰে ঈশ্বৰ সকলোৰে হৃদয়ত অৱস্থান লৈ
সকলো জীৱকে চলাই থাকে, পৰিচালনা কৰি থাকে। আমাৰ দেহবোৰ তাৰমানে দেহবোৰ পৰিচালনা কৰি থাকে। ত্বমেব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। তুমি সেইজন ঈশ্বৰৰ চৰণতেই সকলোৰে হৃদয়ত অৱস্থান লৈ দেহবোৰ পৰিচালনা কৰি থকা ঈশ্বৰজনলৈ তোমাৰ মনটো লৈ যোৱা আৰু মনটো তেওঁতে শৰণং গচ্ছ, তেওঁক আশ্ৰয় কৰা সৰ্বভাৱে। তাৰমানে তোমাৰ নিজৰ অস্তিত্ব একো নথকাকৈ ঈশ্বৰেহে মোক চলাই আছে, এই ভাৱটো লৈ নিয়া। আৰু নিলে তৎপ্ৰসাদাৎ ভ্ৰামান সৰ্বজ্ঞান যন্ত্ৰণি মায়া তমেব শৰণং গচ্ছ। তুমি সেই আত্মাতে মনটো আশ্ৰয় কৰাই দিয়া। আৰু তেতিয়াই তুমি সংসাৰৰ তোমাৰ ভ্ৰমটো গুচি যাব। অৰ্থাৎ এই দেহটোক মই বুলি ভাবি থকা যিটো ভাৱ, মই দেহৰ সুখেই মোৰ সুখ, এই ভাৱটো তোমাৰ তেতিয়া নাইকিয়া হৈ যাব। যে দেহৰ সুখবোৰ প্ৰকৃততে মোৰ সুখ নহয়, আৰু মই ঈশ্বৰৰ অংশ, আৰু সেই ঈশ্বৰৰ অংশ মই। গতিকে মোৰ সুখ হব যেতিয়া মই নিজক চিনি পাম। মই যেতিয়া ঈশ্বৰক সেৱা কৰিম, মনটো ঈশ্বৰত লগাই দিম, তেতিয়া তাৰমানে মোৰ ভ্ৰমবোৰ তাৰমানে গুচি যাব। এতিয়া মায়াৰ ভ্ৰম মানে দেহৰ ভ্ৰম, দেহটোকে মই বুলি ভবা, শৰীৰক মই বুলি বুদ্ধি হইলা হত। আৰু ব্ৰহ্মপদে শুদ্ধ জীৱক বুলি কওঁ। তাৰমানে যেতিয়া আমাৰ শুদ্ধ জীৱ হব, অৰ্থাৎ আমাৰ মায়াৰ ভ্ৰমবোৰ যেতিয়া আঁতৰ হৈ যাব, তেতিয়া আমাৰ হৃদয় আকাশত আমি ঈশ্বৰৰ অস্তিত্ব দেখা পাম। মনৰ তুলি থকালৈকে আমি দেখা নাপাওঁ। নাৰদক কৈছে, নাৰদে প্ৰথমতে আত্মাক দেখা পাইছে, আত্মাত ঈশ্বৰক ধ্যান কৰিলে। আসনে বহিলো শিশু অশ্বত্থৰ তলে, কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে। আৰু চিন্তিবে লৈলো ঈশ্বৰৰ মূৰ্তিক মই দেখিলো সাক্ষাৎ। মই ঈশ্বৰৰ মূৰ্তিটো দেখা পালো, সাক্ষাতে দেখিলো। প্ৰকাশ কৰত কোটি চন্দ্ৰটো অধিক, কোটি কোটি পূৰ্ণিমা চন্দ্ৰতকৈও অধিক উজ্জ্বল ৰূপে মই আত্মাতে ঈশ্বৰক দেখা পালো, হৃদয়তে মই দেখা পালো। আনন্দ সিন্ধুত মন মজিল আমাৰ, সেই ৰূপ চাই থাকোতে মই দেহৰ মমতাৰ কথা পাহৰি গলো। তাৰমানে মনটো মোৰ তাত লাগি আছে। তেতিয়া আৰু মোক কোনোবাই চিকুটি দিলেও দেহৰ কথা মই গমেই নাপাওঁ। গুচিল দেহটো মোৰ মোহ অহংকাৰ। কিন্তু কতক্ষণে প্ৰভু পাইছে ভৈল অন্তৰ ধ্যান, কিছু দেৰি মই দেখা পালো। কিন্তু পিছত কি হল, ফটকে আকৌ নেদেখা হৈ থাকিলো। কত
কতক্ষণে প্ৰভু পাছে ভৈলা অন্তৰ ধ্যান আৰু কতক্ষণে প্ৰভু পাছে ভৈলা অন্তৰ ধ্যান কৃষ্ণক নেদেখি দুনাই দুনাই জ্ঞান নেদেখা হৈ গলো নেদেখা হোৱাৰ কাৰণে মই আকৌ বাৰে বাৰে চাবলৈ চেষ্টা কৰিছো দুনাই দুনাই জ্ঞান তথাপি নাপাওঁ লাগ মাধৱ বন্ধুত্ব তথাপিও তাৰমানে ইমান চেষ্টা কৰিছো নেদেখা হৈ গলো আৰু বাৰে বাৰে চেষ্টা কৰিছো তথাপিও নেদেখো আৰু কান্দিলো অনেক খেলে বিন্ধে লোক চিঞৰি চিঞৰি কান্দিলো আৰু এখনে আছিলা হৃদয়ত দেখা দিয়া এতিয়াই মোৰ হৃদয়ত দেখা দিছিলা কৈক বুলি গৈলা প্ৰভু বুলি ঢাকুৰি লহিয়া মই হিয়া ভুকুৱাই ভুকুৱাই কান্দিছিলো এয়া এই হৃদয়তে দেখিছিলো তোমাক তুমি কলৈ গলা অনন্তই আকাশত শুনিলো বচন ভগৱন্তই আকাশৰ পৰা মোক কলে মোক লাগি এৰি বালক চন্দন মোক লাগি আৰু তুমি নাকান্দিবা নতু কৈছে সম্মুখে মন্দৰমূল যত নাপাইবা মোহক দেখা আৰু ইজন তোমাৰ মলি আছে মলবোৰ যেতিয়ালৈকে পৰিষ্কাৰ নহয় তেতিয়ালৈকে তুমি আৰু মোক হৃদয়ত দেখা নাপাবা গতিকে তুমি এটা কাম কৰা মলিবোৰ ধুই পেলোৱা মোৰ গুণ নাম মাত্ৰ কৰিবা কীৰ্তন একমাত্ৰ মোৰ নামটো কৃষ্ণ কৃষ্ণ হৰি ৰাম অহৰহ গাই থাকা আৰু পাইবা আৰু জন্মত শৰাই দৰ্শন তুমি ইয়াৰ পিছৰ জন্মত এইটো জন্মত নোপোৱাই ইয়াৰ পিছৰ জন্মতে তুমি মোক সদায় দেখি থাকিবা সদায় তোমাৰ হৃদয়তে মোক দেখা পাই থাকিবা সেইকাৰণে পিছৰ জন্মত নাৰদে ব্যাসৰ ওচৰলৈ যাওঁতে কেনেকুৱা ৰূপত গৈছে হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম কৃষ্ণৰ জন্মতে এই কান্দি কান্দি এতিয়াই আছিলা কলৈ গলা বুলি কন্দা ল'ৰাজনে পিছৰ জন্মত হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম দেখা পোৱা হৈ গল উপায়টো কি আমাক সেই কথাটোৱে দিছে তোমালোকৰ নাৰদৰ দৰে বালক আৰু তোমালোকৰ মলিবোৰ গুচোৱা তেতিয়া মোক দেখা পাবা আৰু হয়তো এই জন্মত নেদেখিবও পাৰা কিন্তু ভয় নাই অধোগতি নোযোৱা তোমালোক পিছৰ জন্মত হলেও একেবাৰে মোক দেখা পাবা কিন্তু মোক দেখা পোৱা ঔষধটো মলিবোৰ ধোৱাৰ মলবোৰ ধোৱাৰ মনৰ মল এই ঔষধ দিছো কি মোৰ গুণনাম মোৰ গুণনাম মাত্ৰ গাবা আৰু পিছৰ জন্মত মোক দেখা পাবা ইতিমধ্যে নাৰদ দেৱে 5 বছৰীয়া ল'ৰা গতিকে কিমান মন জমা হৈছিলেনো এটা জন্মত নেদেখা হ'ল গতিকে নাৰদৰ তুলনাত আমাৰ কিমান বয়স আমাৰ কিমান মূল্য হৈছে চাগৈ গতিকে আমি এই জন্মত দেখা নাপাবও পাৰো চিন্তা কৰিব নালাগে কিন্তু আমাকতো দিছে যে তোমালোকক মোৰ নাম দিছো মোৰ নাম লৈ থাকা তোমালোকৰ তাৰমানে এই জন্মত নেদেখিবও পাৰা কথা নাই নেদেখিলেও মোৰ নাম লৈ থাকা আৰু ইয়াৰ পিছৰ জন্মতে
মোক সদায় দেখা পাই থাকিবা। এতিয়া এই কথাটো ধৰক, এই যে মই দেহত তাৰমানে মোৰ ঈশ্বৰে তোমাৰ দেহতে ঈশ্বৰ আছে অৰ্জুনক যে কৰিলে চাব দেই, ঈশ্বৰৰ সৰ্বভূততে আছে এই বুলি কৈ তুমি তেওঁতে শৰণ লোৱা, এনেকৈ কলে। কৈ পেলাই কলে ইতিতে জ্ঞানম অৰ্থাতং গুজ্জাত গুজ্জ তৰংময়া বিমিশ্ৰ এইটো শেষে ন। তাৰমানে চাব দেই, মই ঈশ্বৰ পৰিচয় কৰা কথাটো কৈছো। ঈশ্বৰজন ক'ত পাম আমি সেৱা কৰি থাকিবলৈ? আমাৰ আত্মাত ঈশ্বৰৰ অংশহে আমাৰ আত্মাত আছে। গতিকে এতিয়া আমাৰ আত্মাই আকৌ সেই ঈশ্বৰকে সেৱা কৰিবলৈ কোন হয়? এতিয়া ঈশ্বৰজন ক'ত পাম? অৰ্জুনৰ এই সংশয়টো আহি গ'ল। অৰ্জুনক কলে ইতিতে জ্ঞানম অক্ষাতং, তুমি নজনা গুপুত জ্ঞানটো যে ঈশ্বৰেই তোমাৰ হৃদয়ত আছে, ঈশ্বৰহে সঁচা, বাকীবোৰ মিছা। এই অৰ্থাৎ জ্ঞানটো, তুমি নজনা জ্ঞানটো মই তোমাক কৈ দিলো। এতিয়া তুমি তোমাৰ মনেৰে ঈশ্বৰক বিচাৰি চোৱা। তোমাৰ মনেৰে সৈতে তুমি সেই আত্মাত মন্ত্ৰ দিয়া আৰু ঈশ্বৰক সেৱা কৰি থাকা। আৰু কি কয়, তোমাৰ মনেৰে চালি জাৰি চাই তুমি এতিয়া সেই আত্মাক চিনি লোৱা আৰু ঈশ্বৰক সেৱা কৰা। তেতিয়া অৰ্জুনৰ মনত লাগি গল, এতিয়া হয় বাৰু, মই এতিয়া বুজি পাইছো, নেদেখিলেও ঈশ্বৰৰ সকলোৰে দেহতে আছে ঈশ্বৰ। মই বুজি পাইছো, হয়, মই এই শক্তিটো থকালৈকে এতিয়া তেওঁতো কেনেকুৱানো ঈশ্বৰজন, তেওঁ কোন? মই তেওঁৰ অংশহে বুলি কলে। ঈশ্বৰে সকলোৰে ভিতৰতে আছে, গতিকে ঈশ্বৰজন কোন? এই বুলি অৰ্জুনে তাৰমানে মৌন হৈ ৰৈ আছে। মোক এতিয়া ঈশ্বৰত শৰণ লবলৈ কলে, আত্মাক চিনি পাবলৈ কলে, ঈশ্বৰজন কোন? এতিয়া কৃষ্ণই সেইটো পৰমাৰ্থ তত্ত্ব কলে। আমাৰ মাধৱদেৱে যে লিখিছে, শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দন নন্দন কৃপাই ঈশ্বৰে তত্ত্ব কৰি তত্ত্বটো গীতা কৃপা কৰি তত্ত্ব কলে অৰ্জুনক। কিন্তু প্ৰশ্নটো হব, এতিয়া মই কৈ গলো কথাখিনি আপোনালোকে চাওক। তুমি নজনা কথাবোৰ মোক সুধিলা, মই তোমাক কৈ দিলো। সেই শ্লোকটোলৈকে 18 অধ্যায়ৰ 60 নম্বৰ শ্লোক, 700 শ্লোক আছে। তাৰে অষ্টাদশ অধ্যায়ত 78টা শ্লোক আছে। সেই 78 নম্বৰ, সেই 78টা শ্লোকৰ 1-2কে গৈ গৈ 60 নম্বৰ শ্লোকটোত কলে ঈশ্বৰ সকলোৰে হৃদয়ত আছে, তুমি তেওঁক সেই মনটো তোমাৰ শৰণ লোৱা আৰু তেতিয়া শাস্ত্ৰত নথকা জ্ঞান, শাস্ত্ৰত থকা জ্ঞান, গুপুত জ্ঞান, তুমি বুজি নোপোৱা জ্ঞান মই তোমাক কৈ দিলো। এতিয়া তোমাৰ ইচ্ছা তুমি যি কৰা কৰা। তাৰ মানে পৰম তত্ত্বটো কৃষ্ণই তেতিয়ালৈকে কোৱাই নাই, তুমি সোধা জ্ঞানবোৰৰ কথাহে কলো মই। তেওঁ সুধি আছে আৰু কৃষ্ণই কৈ আছে। আৰু এতিয়া গৈ পেলাই কলেগে যে তোমাৰ নজনা জ্ঞানবোৰ মই কৈ দিলো, গতিকে এতিয়া তুমি চালি জাৰি চোৱা, চাই তুমি সোধা প্ৰশ্নবোৰৰ কোনটো তুমি পাৰা বলে সেইটো চাই পেলাই তুমি তোমাৰ ইচ্ছা মতে তুমি কাম কৰা। তেতিয়া অৰ্জুনৰ মনতে সংশয়টো লাগি গল যে মই
আত্মাতে ঈশ্বৰৰ অংশ বুলি কৈছে, মোৰ আত্মাত আছে, আৰু মোৰ মনটো তাত লগাবলৈ কৈছে। আকৌ মই মনটো লগাই দিলো বাৰু, লগাই দি পেলাই ঈশ্বৰক ক'ত বিচাৰি পাম এতিয়া? এইটোতো নকলে গোসাঁই। তেতিয়া মৌন হৈ আছে, তাৰমানে কি কৰো কি নকৰো। এতিয়া মোক দিগদাৰতহে পেলালে। ঈশ্বৰক দেখুৱাই কিমান ঈশ্বৰৰ অংশ বুলি মোক কলে হয়, ঈশ্বৰজন কোন আকৌ? গাৰ অংশ। এতিয়া কৃষ্ণই কি হল কলে? তেতিয়া কলে যে অৰ্জুন সৰ্বগুহ্যতমং ভূয় শৃণু মে পৰমং বচ। পৰমং বচ মানে পৰমাৰ্থ কথা। অৰ্জুন, তোমাক পুনৰ মই পৰমাৰ্থ তত্ত্বটো দেখুৱাই দিব খুজিছো, ঈশ্বৰ পৰিচয় কৰাই দিব খুজিছো। ভূয়, পুনৰ শুনা। অৰ্থাৎ তুমি আগত যিবোৰ সুধিলা এতিয়ালৈকে, সেইবোৰৰ তোমাক নতৰাই মই কবলগীয়া পৰমাৰ্থ তত্ত্বটো পুনৰ শুনা, নতুনকৈ শুনা। ভূয় শৃণু মে পৰমং বচ। মই কবলগীয়া পৰমাৰ্থ জ্ঞান, মই কবলগীয়া পৰমাৰ্থ জ্ঞান। তাৰমানে আগৰবোৰ অৰ্জুনক সোধা প্ৰশ্নৰ উত্তৰ। গতিকে কেলে কৈছো মই, তুমি মোৰ প্ৰাণৰ বন্ধু সখী, সেইকাৰণে তোমাক মই এই জ্ঞানটো উপযাচি দিছো। তাৰমানে কৃপা কৰি দিছে, সেইটোকে মহাপুৰুষে লিখিছে, কৃপাই ঈশ্বৰে তত্ত্ব কৰি। পৰমং বচ মানে পৰমাৰ্থ তত্ত্ব। আৰু মই তোমাক উপযাচি কৈছো, এইটো তুমি সোধা নাই। গতিকে মই তোমাক কলো কৃপাই ঈশ্বৰে তত্ত্ব কৰি। কৃপা কৰি কলে কেতিয়া কলে? অষ্টাদশ অধ্যায়ৰ আপোনাৰ 60, 61, 62 নম্বৰ শ্লোকত ঈশ্বৰক পৰিচয় পাইছে। মই বুজি পাইছো তুমি এতিয়া ঈশ্বৰক বিচাৰি হাবাথুৰি পাবা। এয়া শুনা, ঈশ্বৰ ময়ে। মন মনা বাবু মদ ভক্ত মদ জাজি মাং নমস্কুৰু মামে ঐশী সত্যন্তে প্ৰতিদান পিৰুচিমে। এইটো মই শপত খাই কৈছো, অৰ্জুন তুমি মোৰ ভক্ত, তোমাক মই উপযাচি কৈছো, চোৱা ঈশ্বৰক বিচাৰি হাবাথুৰি খাব নালাগে। মোক যে দেখি আছা ময়ে ঈশ্বৰ, তুমি মোৰ ৰূপটোকে দেখা তোমাৰ হৃদয়ত। গুৰু সেৱা কৰা আৰু মই মোৰে অংশ তুমি জীৱ, তুমি জীৱ ৰূপ ধৰি দেহগোত্ৰ ৰথ কৰি সংসাৰৰ প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সঁচাকে চলাও মই তোমাৰ সাৰথিয়েই হেতু। গতিকে তুমি তোমাৰ হৃদয়টো আত্মা দেখা, আত্মাটো মোৰ ৰূপটোকে দেখা পাবা। আৰু বাহিৰত ময়ে তোমাৰ গুৰু, ময়ে কৃষ্ণ, মোক সেৱা কৰা। তাৰমানে এতিয়া আত্মাক শৰণ লৈ আমি সেৱা কৰিব লাগে তাক কৃষ্ণক। যেনে কৃষ্ণৰ ৰূপটো কেনেকুৱা ঈশ্বৰৰ, বোলে একেবাৰে দৰশিত সুন্দৰ, একেবাৰে কেশৰ পৰা নখলৈকে ৰূপটো বৰ্ণনা কৰি দিছে। সেই ৰূপটো আসনত বহুৱাই লৈ সেৱা কৰা, আৰু তাৰ এক ক্ষুদ্ৰ ৰূপটো তুমিও তেওঁৰে অংশ, এই বুলি ভাবি হৃদয়তো সেই ৰূপটো চোৱা, আৰু সেই ৰূপটোৱে তাৰমানে কৃষ্ণ ৰূপত সেৱা কৰা। কৃষ্ণ এতিয়া এই কথাটো এতিয়া যে কলে, ঈশ্বৰকো সেৱা কৰন্তে জীৱৰ গোচৰ মায়াৰ ভ্ৰম। এতিয়া কেনেকৈ ঈশ্বৰক সেৱা কৰ? ঈশ্বৰ কোন? কৃষ্ণ। আৰু কৃষ্ণক সেৱা কৰোতে কৰোতে আমাৰ মায়াৰ ভ্ৰমটো গুচি যাব। অৰ্থাৎ দেহটো মই নহয়, কৃষ্ণৰ অংশ মই জীৱহে। এই ভ্ৰমটো যেতিয়া গুচি যাব, তেতিয়া ব্ৰহ্ম হৈ যাব জীৱ।
ব্ৰহ্মপুত্ৰ শুদ্ধ জীৱত্ব হয়, শুদ্ধ জীৱ হ'ব তেতিয়া। অৰ্থাৎ নিজৰ ৰূপটো দৰ্শন হৈ যাব, মই ব্ৰহ্ম, মই ঈশ্বৰৰ হয়, এই জ্ঞানটো আহি যাব। আৰু সেইকাৰণে ঈশ্বৰৰ নাম পৰম ব্ৰহ্ম। জীৱটো ব্ৰহ্ম আৰু ঈশ্বৰ পৰম ব্ৰহ্ম। এই জ্ঞানটো আমাৰ হৈ যাব, হলে আমাৰ ঈশ্বৰৰ প্ৰতি আমাৰ তাৰমানে সৰ্বকৰ্তা সৰ্বধেয় এই জ্ঞান আমাৰ আহিব। আহিলে তেতিয়া ব্ৰহ্মময় তনু ভৈবল্য হৰি ভক্ত। কৃষ্ণ কৃষ্ণ হ'ব এয়া পিছৰ খিনি যাওক। এই যে তাৰমানে কোৱা কথাটোৰ দ্বাৰা ব্ৰহ্ম কেনেকুৱা, ঈশ্বৰ কোন, এই সম্পূৰ্ণ জ্ঞানটো ভগৱন্তই তেওঁক দেখুৱাই দিছে। আৰু আমিও এতিয়া সেই ভাৱটো আমি ল'ব লাগে। আমি ঈশ্বৰক বিচাৰি আৰু হাবাথুৰি খোৱাৰ দৰকাৰ নাই। কাৰণ অৰ্জুনক দেখুৱাই দিলে, ঘোষাক আমাক দেখুৱাই দিলে যে ঈশ্বৰ কৃষ্ণই ব্ৰহ্ম, পৰম ব্ৰহ্ম, আৰু আমি তেওঁৰ অংশ ব্ৰহ্ম। ৰূপটো কেনেকুৱা বোলে, কৃষ্ণৰ ৰূপটোৱে তোমাৰ ৰূপ, কিন্তু তাকে যেনিবা ক্ষুদ্ৰ ৰূপ, আৰু কৃষ্ণ হ'ল পৰম তাৰমানে ৰূপটো আমি সেৱা কৰিবলগীয়া। সেইবোৰ কেৱল একেই কৃষ্ণ, মই কৃষ্ণ অংশ, গতিকে মোৰ ৰূপটো তেনেকুৱাই হ'ব, এই বুলি ভাবা কৃষ্ণ। অন্তৰ্যামী ৰূপে জীৱ আদি কৰি নিয়মত সমস্ত এই হেতু দেখে পৰমাত্মা পদে বুলি জানা ঈশ্বৰ বুলি জানা ঈশ্বৰ। আৰু চাওক, অন্তৰ্যামী ৰূপে তাৰমানে মোৰ হৃদয়তে তেওঁ অৱস্থান কৰে, আৰু মোৰ মনটোৰ কথা তেওঁ সম্পূৰ্ণ জানে। জানি অন্তৰ্যামী ৰূপে জীৱ আদি কৰি নিয়মন্ত সমস্তকে সকলোকে তেওঁ নিয়ম কৰে, মানে চলাই থাকে নিয়মন্ত। এতিয়া আমাৰ মনত এনেকুৱা প্ৰশ্ন আহিব যে এতিয়া পৰমাত্মা ৰূপে তেওঁ কেনেকৈ আছে, আৰু তেওঁ আমাক কেনেকৈ চলাই আছে। তাৰ উদাহৰণটো এনেকুৱা, যেনেকৈ আপোনালোকে পুতলা ভাওনা দেখিছেনে নাই, পুতলা নচোৱা। সেই পুতলাবোৰক তাৰমানে কিছুমান ৰছী লগাই পেলাই নেদে, ৰছীডাল আমি তেনেকৈ দেখা নাপাওঁ, কিন্তু সেই চীনৰ আনৰ পৰা সেই নচোৱা মানে ওজাজনে পুতলাবোৰৰ হতুৱাই অঙি ভঙি কৰাই তাৰমানে নচুৱাই থাকে। আমি দেখো যে পুতলাবোৰেই কথা কৈছে, পুতলাবোৰেই নাচি আছে, আমি দেখো। কিন্তু সিহঁতক তাৰমানে নচুৱাই থকা 17জন আঁৰত থাকে। থাকি পেলাই গোটেই পুতলাবোৰ সূতা লগাই পেলাই আমি সূতাডালো দেখা নাপাওঁ। সেই সূতাডালেৰে নচুৱাই থাকে পুতলাবোৰক। ঠিক তেনেকৈ আমি যে এতিয়া ঈশ্বৰৰ ৰূপটোৰ কথা কলো, আমিবোৰ পুতলা, আৰু সেই ঈশ্বৰে তেনেকৈয়ে আৰ হৈ পেলাই তেওঁ আমাক নচুৱাই থাকে। সেই নচুৱাজনে ঈশ্বৰ পৰমাত্মা। তেওঁৰ ৰূপটো কেনেকুৱা, সেই কৃষ্ণৰ ৰূপটো কৃষ্ণই পৰমাত্মা ৰূপে আমাৰ সকলোকে নচুৱাই আছে। আমি দেখা নাই, ৰছীডাল আমি দেখা নাই, কাৰণ আমি আত্মাও দেখা নাই। গতিকে নেদেখা ৰছীৰে নেদেখা আত্মাক তাৰমানে নচুৱাই আছে। তেওঁ নচাওতা, তেওঁক যে নচুৱাইছে সকলোৰে লগত তাৰমানে সেই ৰছীডাল লোৱা আছে। আৰু তেওঁ নেদেখা ৰছী, ঈশ্বৰকো নেদেখো আমি। গতিকে এইটো
আমাৰ সুদৃঢ় বিশ্বাস কৰিব লাগে জ্ঞানৰ দ্বাৰা। পুতলা যেনেকৈ নচুৱাই নেদেখা মানুহজনে হেৰি কৰি সূত্ৰৰে সূত্ৰ আমাৰ সকলো সূত্ৰ তেওঁ ধাৰণ কৰিছে দেই, পৰমাত্মাই কৈ পেলাই সকলোকে নচুৱাই আছে তেওঁ। গতিকে এতিয়া আমি এই কথাটো তেনেকৈ বুজিব লাগিব। অন্তৰ্যামী ৰূপে জীৱ আদি কৰি নিয়মন্ত্ৰ সমস্ত সকলোকে নচুৱাই আছে। অকল আপোনাক মোকেই নহয়, গোটেই জগতৰ জীৱ এইটোতেহে পৰমাত্মা পদে বুলি নাই ঈশ্বৰক। সেইকাৰণে পৰমাত্মা পদে কাক বুজায়? ঈশ্বৰকে বুজায়। কৃষ্ণ কৃষ্ণ ব্ৰহ্ম পৰমাত্মা ফুৰিয়া যিহেতু ঐশ্বৰ্য নাহি অন্ত, এই হেতু মহামহন্ত সকলে বোলে তাংক ভগৱন্ত, বোলে তাংক ভগৱন্ত। এয়া ঐশ্বৰ্য। ভগ শব্দই ঐশ্বৰ্য বুজায় নে? আৰু ঐশ্বৰ্যৰ ভিতৰত ঈশ্বৰৰ ঐশ্বৰ্য আটাইতকৈ ডাঙৰ ঐশ্বৰ্য কি? ব্ৰহ্ম পৰমাত্মা, অৰ্থাৎ ব্ৰহ্ম মানে জীৱ। ব্ৰহ্ম পদে শুদ্ধ জীৱক কয়। গতিকে আমাৰ সকলোৰে হৃদয়ত থকা সেয়া ব্ৰহ্ম আৰু পৰমাত্মা। পৰমাত্মা হ'ল সূতা ধৰি পেলাই আমাক তাৰমানে তেওঁ যেনেকে নচুৱাই থাকে। মই যে উদাহৰণটো দিলো, এই দুইটা ব্ৰহ্মও তেওঁৱেই, পৰমাত্মাও তেওঁৱেই। গতিকে সেই ঐশ্বৰ্যৰ গৰাকী তেওঁৱেই, ব্ৰহ্মও তেওঁৱেই, পৰমাত্মাও তেওঁৱেই। আৰু আটাইতকৈ ডাঙৰ ঐশ্বৰ্য হ'ল পৃথিৱীত সেই দুটাই দেই, ঈশ্বৰ আৰু জীৱ। এই ব্ৰহ্ম আৰু পৰমাত্মা এই দুটাই ঈশ্বৰৰ ঐশ্বৰ্য। তাৰমানে ডাঙৰ ঐশ্বৰ্য, তাতকৈ ঐশ্বৰ্য নাই একো। গতিকে ব্ৰহ্ম পৰমাত্মা, জীৱ আত্মা পৰমাত্মা এই দুটাই ঈশ্বৰৰে ঐশ্বৰ্য। সেইকাৰণে ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু ঐশ্বৰ্যৰ নাহি অন্ত, তেওঁৱেই আটাইতকৈ ঐশ্বৰ্যশালী। এই হেতু মহামহন্তসকলে বোলে তাক ভগৱন্ত। ভগ শব্দ ঐশ্বৰ্যক বুজায়। গতিকে আটাইতকৈ ডাঙৰ ভগ হ'ল জীৱ আত্মা আৰু পৰমাত্মা। আৰু পৰমাত্মাৰ লগত জীৱ আত্মাই সখীত্ব কৰি পৰম পৰমাত্মাৰ কাষলৈ যায়। ঈশ্বৰ পৰম পৰমাত্মা কৃষ্ণ। কৃষ্ণ মাধৱ মাধৱ ভক্ত পদে গৰুড় ধ্বজ কৰিলা হৰি যিহেতু, সেই মহন্তে হৰি গৰুড়কে এতিয়া ভগৱন্ত নিজৰ ভক্তক কৰে, অৰ্থাৎ গৰুৰ পুথি ভগৱন্তৰ বাহন, গৰুৰ ধ্বজ কৰি পায়। গতিকে গৰুড়ক ধ্বজ, অৰ্থাৎ তেওঁ ভগৱন্তই তেওঁৰ ভক্ত গৰুড়ক নিজৰ বাহন কৰি লয়। আৰু সেইকাৰণে মহন্তসকলে ভগৱন্তৰ নাম অন্য এটা নাম গৰুড়কেতু। গৰুড়কেতু নামটো কি কাৰণে? যিহেতু ভগৱন্তৰ গৰুড়ক নিজৰ বাহন কৰি লৈছে।
সেইকাৰণে কৃষ্ণ রাম কালো মায়াবী যাহার মনক করিতে নপারে কুণ্ঠ এই যে কারণে ঈশ্বর নাম প্রকৃত হইল বৈকুণ্ঠ প্রকৃত হইল বৈকুণ্ঠ। কৃষ্ণ আৰু এয়া কলে যে কাল মায়া আদি অৰ্থাৎ কালেও একো কৰিব নোৱাৰে মায়াও একো কৰিব নোৱাৰে কৰিলে নপাৰে কুণ্ঠ তাৰমানে কুণ্ঠ মানে নষ্ট কৰিব নোৱাৰে নাইকিয়া কৰিব নোৱাৰে কোনে কালে আৰু মায়াই যাক তাৰমানে নিষেধ কৰিব নোৱাৰে সেইকাৰণে কাক নোৱাৰে বৈকুণ্ঠ নৈব কুণ্ঠ বৈকুণ্ঠ অৰ্থাৎ বৈকুণ্ঠবাসীৰ পতন নহয় ব্ৰহ্মলৈকে সকলোকে কুণ্ঠ হয় অৰ্থাৎ বিনষ্ট হয় নষ্ট হয় ৰাজসুই কৰিলে ব্ৰহ্মলোকে চৰে পুণ্যখিনি ভৰিলে নাই সংসাৰত পৰে কুণ্ঠ তাৰমানে ব্ৰহ্মলোক পৰ্যন্ত গৈ আকৌ নামি আহে কিন্তু কালেও একো শেষ কৰিব নোৱাৰে আৰু মায়াও আকৌ তেওঁক তাৰমানে আৱৰিব নোৱাৰে অৰ্থাৎ তেওঁ পুনৰ দেহ ধৰিবলগীয়া নহয় আৰু নষ্ট হবলগীয়া দেহটো নধৰে জনমটো দূৰ কৰে ঈশ্বৰে কৰে সেইকাৰণে ঈশ্বৰৰ নাম এটা বৈকুণ্ঠ বৈকুণ্ঠ থানো আকৌ ঈশ্বৰৰ নাম অৰ্থাৎ কাহানিও যি স্থানৰ পতন নহয় ব্ৰহ্মলোকলৈকে এইবোৰৰ পতন আছে কিন্তু বৈকুণ্ঠৰ পতন নাই তেনেকৈ ব্ৰহ্মলোকলৈকে যোৱা সকলৰ পতন আছে আকৌ নামি আহে কিন্তু বৈকুণ্ঠলৈ যোৱা সকলৰ কাহানি আৰু ঘূৰি আহিব নালাগে এয়া হল এইখিনি তাৰমানে পৰমাৰ্থ কথা কৃষ্ণ বাদ মই কথা এটা ভাবিছো এই গোটেই কেইজনা ঘোষা ৰোমন্থন কৰি গলে তাৰমানে এইখিনি ইমান সুন্দৰ পৰমাৰ্থ কথা গতিকে আমি আকৌ আৰু যদি বেছিকে পঢ়ি দিওঁ সেই আগৰ ঘটনাৰ কথাবোৰ পাহৰি যাব গতিকে ইমানতে